আমি জীৱনৰ ইটো পৰিয়ালে জুবিন গাৰ্গ আমাৰ আজি এটা বিশেষ দিন 19 ছেপ্টেম্বৰ দিনটো এটা পাহৰিব নোৱাৰা দিন আৰু এই ভিডিঅ'টো 20 ছেপ্টেম্বৰত আমি কৰিছিলোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো যিহেতু আমাৰ ঘৰতে ৰাখিছিলোঁ আৰু সেই তেতিয়াৰ পৰা আজি ইমান কেইদিন লাগিলে ভিডিঅ'টো এডিট কৰি নিজৰ চেনেলত স্মৰণ কৰি ৰাখিবৰ বাবে বা মনত ৰাখিবৰ বাবে আপলোড দিবলৈ এডিট কৰিবলৈ থাকি গ'ল আৰু আচলতে এইকেইদিন সকলোতে কেৱল জুবিনদাৰ কথাই জড়িত হৈ আছে সেইকাৰণে আমাৰ দৈনন্দিন যিখিনি কাম সেইখিনিলৈ আমি আগবাঢ়িবই পৰা নাই ক'ৰবাত আমাৰ মনবোৰ ভাগি গ'ল কিবা এই যেন জীৱনৰ পৰা ৰংবোৰেই নাইকিয়া হৈ গ'ল ঠিক জুবিনদাই গোৱাৰ নিচিনাকৈ তেনেকুৱা এটা অনুভৱ হৈছে অকল টিভি আৰু মোবাইলত নিউজ আৰু জুবিনদাৰ আগৰ যিখিনি ৰীল আছিলে খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছিলে সেইখিনিকে চাই সময়বোৰ পাৰ হৈ গুচি গৈছে আচলতে কৰ্তব্যৰ খাতিৰত ঘৰুৱা কাম কাজ কৰি আছোঁ চাকৰি কৰি আছোঁ বা মই নহয় সকলোৱে ব্যৱসায় বাণিজ্য কৰি আছে ইফালে সিফালে গৈ আছে চাকৰি বাকৰি কৰি আছে প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে কিন্তু সকলোৰে মনত ভিতৰৰ পৰা এটা দুখ আছে নাজানো সেই দুখটো আমাৰ জীৱনত কেতিয়াবা শেষ হ'বনে নহয় আৰু আমাৰ জীৱনত সৰুৰ পৰা আমি যাৰ গান শুনি ডাঙৰ হ'লোঁ যাৰ গানে অনবৰতে আমাৰ অন্তৰত আমাৰ আৱেগত প্ৰভাৱ পেলাইছিলে তেনেকুৱা এজন ব্যক্তি যাক দেখিলেই কিবা মনটো ভাল লাগি যায় ষ্টেজত উঠিলেই যেতিয়া এটা কথা কয় তেতিয়াই মনটো বহুত ভাল লাগি যায় তেনেকুৱা এজন ব্যক্তি যাক গভীৰভাৱে ভাল পোৱা গৈছিলে এতিয়াও ভাল পাওঁ তেখেত নাইকিয়া হৈ যাব বুলি আমি সপোনতো ভাবিব পৰা নাছিলোঁ আৰু তেনেকৈ দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতে পিছবেলা 19 তাৰিখে পিছবেলা যেতিয়া ঘৰ আহি পালোহি তেতিয়া অকস্মাতে খবৰটো শুনি এই যে মূৰত সৰগ ভাগি পৰা বুলি কয় ঠিক তেনেকুৱাই হ'ল জুবিনদাৰ মৃত্যু ইমান সহজ নহয় মানি ল'ব নোৱাৰি যে জুবিনদাৰ মৃত্যু হ'ল গতিকে জুবিনদাৰ মৃত্যুৰ লগত যিখিনি প্ৰশ্নবোধক আহিছে সকলোৰে মনলৈ সেই প্ৰশ্নখিনি সোনকালে উত্তৰ যেন পাই যাওঁ জুবিনদাৰ মৃত্যুৰ তদন্ত হওক জুবিনদাৰ মৃত্যুত আমি ন্যায় বিচাৰিছোঁ ন্যায় পাওঁ যেন সঠিকটো আমি জানো যেন যিখিনি সন্দেহ সোমাই আছে যিখিনি আমি পাই আছোঁ সেইখিনি সঁচাকৈ পোহৰলৈ আহক কথাখিনি কাৰণ অসমৰ ৰাইজৰ এইটো অধিকাৰ আছে যে নিজৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কি হৈছিল কেনেকৈ হ'বলৈ পালে আমি জীৱনৰ ইটো পৰিয়ালে এতিয়া আমাৰ আচলতে জুবিন দাক বহুত ভাল পাইছোঁ এতিয়াও ভাল পাওঁ আৰু এবাৰ সৌভাগ্যক্ৰমে ওচৰৰ পৰা লগো পাইছোঁ তামুলী চিগাত বহুতে কিবা কিবি ক'বলৈ মন গৈ আছে কিন্তু ক'ব পৰা নাই এদিনটো আমি চবেই যাম কিন্তু ইমান সোনকালে আমাৰ মাজৰ পৰা যাব বুলি ভবা নাছিলোঁ তেওঁৰ প্ৰতিটো গানেই এতিয়া শুনিলেই দুখ লাগে দেখিলেই দুখ লাগে আৰু সেইখিনি কথা আমি চবেই আচলতে দুখত ভাগি পৰিছোঁ অকল আমাৰ জীৱনৰ ইটো পৰিয়াল বুলি নহয় সমগ্ৰ অসমবাসীয়ে আজি দুখত কান্দি আছে বহুত সময় লাগিব আগৰ নিচিনা হ'বলৈ অসমে এটি ডাঙৰ সম্পদ হেৰুৱাইছে আৰু কোনো এজন নোলাব জুবিন দাক ৰিপ্লেচ কৰিব পৰা দ্বিতীয়জন অসমত নোলাব আৰু জুবিন দা এজন শিল্পী বুলি নহয় আমি তেওঁ মানুহজনক ভাল পাওঁ জুবিন নামৰ সেই সত্তাটোক ভাল পাওঁ জুবিন দা সকলোৰে কাৰণে এটা আৱেগ হয় গতিকে তেওঁৰ এই যিটো অকাল মৃত্যু ইমান কম সময়তে আমাৰ মাজৰ পৰা গুচি গ'ল গতিকে তেওঁৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ আচলতে এই সময়ত আপোনালোকক কথা কোৱাৰ কোনো অৱকাশ নাই বা আমাৰ ধৃষ্টতাও নাই সকলোৱে জ্ঞাত যে আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ দাদা আমাৰ মাজৰ পৰা হেৰাই গৈছে যিটো ক্ষতি কেৱল অসমৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা ডাঙৰ ক্ষতি যিটো কেতিয়াও আমি পূৰণ কৰিব নোৱাৰিম কিন্তু
আমি মৃত্যু চিৰন্তন সত্য, তাক মানি ল'ব লাগিবই, সেইটো আমি কেতিয়াও নমনাকৈ থাকিব নোৱাৰোঁ। যাৰ বাবে আজি আমিও আমাৰ জীৱনৰ অতিথিটো পৰিয়ালৰ তৰফৰ পৰা দাদাক শেষবাৰৰ বাবে বিদায় জনাইছোঁ। দাদা য'তেই আছে, দাদা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। জুবিন দাৰ গান নুশুনাকৈ আমি কেতিয়াও ডাঙৰ হ'ব নোৱাৰিম বা কিবা এটা হ'ব নোৱাৰিব। গতিকে আমি জুবিন দাৰ গান সদায় শুনি থাকিম। গতিকে দাদা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আজি আমাৰ কাৰণে এটা অতি দুখৰ দিন। কালি দিনটোতে আমাৰ অসমৰ এজন শিল্পী, গোটেই বিশ্ববিখ্যাত শিল্পী জুবিন গাৰ্গ দাদাৰ মৃত্যু ঘটিল। তেখেতৰ মৃত্যুত আমি সকলোৱে শোক প্ৰকাশ কৰিছোঁ। আৰু জুবিন দা কেতিয়াও মৰিব নোৱাৰে। জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁৰ গানসমূহৰ মাজতে জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিম। বাকী দাদাৰ বিদেহী আত্মাৰ শান্তিৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসপ্ত পৰিয়ালটোক সাহস দিবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁ আত্মাৰ চিৰশান্তিৰ কাৰণে আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ য'তেই থাকে শান্তিৰে থাকক, তাকে কামনা। ক'বলৈ আচলতে একো ভাষা নাই, মানে এইটো এটা অনুভৱ হয়। আমাৰ প্ৰত্যেকৰে মাজত জুবিন গাৰ্গ দাদা আছে, থাকিব। আৰু সৰুৰ পৰাতো তেওঁৰ গান শুনি পেলানিয়ে ডাঙৰ হৈছোঁ। বিশ্বাস কৰিবলৈ মানে নোৱাৰিলেও এইটো সঁচা। আৰু শেষৰ পৰা কিনো ক'ম আৰু, তেওঁ য'তে আছে শান্তিত থাকক। তেওঁৰ গানখিনি আমাৰ কাৰণে এতিয়া সাহস হ'ব বুলি ভাবিছোঁ। আৰু জুবিন গাৰ্গ আমাৰ জুবিন দা যে হেৰাই গ'ল কথাষাৰ এতিয়াও বিশ্বাস হোৱা নাই। মানি ল'ব নোৱাৰো কথাষাৰ আমি। এতিয়া আমি জুবিনৰ ইটো পৰিয়ালৰ হৈ জুবিন দাৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌনতা প্ৰাৰ্থনা আৰম্ভ কৰিব লৈছোঁ। আচলতে আমি কালিয়ে শ্ৰদ্ধাঞ্জলি অকণমান অনুষ্ঠান ৰাখিম বুলি ভাবিছিলোঁ আমাৰ ঘৰতে। কিন্তু কালি খবৰটো পাই অকস্মাতে আমি কি কৰিম কি নকৰিম, সঁচা মিছা তেনেকৈ দুখতে থাকি গুচি গ'ল। আৰু সেইকাৰণে আজি 20 তাৰিখ, আজি আমি ঘৰতে সেইকাৰণে অনুষ্ঠানটো ৰাখিলোঁ। সেইখিনিয়ে।